নমস্কাৰ টাইমিটলৈ স্বাগতম জনাছো মই হিমাক্ষী ৰাজ্যৰ পৰা এতিয়াৰ পৰা নোহোৱা হ'ব অপৰাধী যদি আপুনিও ৰাস্তাই ঘাটে দেখা পায় তৎক্ষণাত আৰক্ষীৰ লগত যোগাযোগ কৰিব পাৰিব আৰক্ষীক ফোন কৰিব পাৰিব ইতিমধ্যে ফোন নম্বৰ মুকলি কৰিছে আপুনি নোট কৰি লওক 6026900065 এই নম্বৰটোত আপুনি ফোন কৰিব পাৰিব বা আপুনি মেছেজ কৰি জনাব পাৰিব আপুনি ফোন কৰাৰ পিছত বা আপুনি মেছেজ কৰাৰ পিছতে আৰক্ষী সেই স্থানত উপস্থিত হ'ব আৰু আৰক্ষীয়ে সেই স্থানৰ পৰা অপৰাধীক আটক কৰিব চেইন চুৰি দেখিছে বাইক চুৰি দেখিছে বাইক স্থান কৰা দেখিছে বা ব্যক্তিৰ লগত বেয়া ব্যৱহাৰ কৰা দেখিছে যিকোনো ধৰণৰ অপৰাধী দেখা মাত্ৰকে আপুনি এই নম্বৰটোত আৰক্ষীক জনাব পাৰিব আৰক্ষীক অভিযোগ কৰিব পাৰিব আপোনাৰ পৰিচয় সম্পূৰ্ণ গোপনে ৰখা হ'ব গতিকে আপুনি মেছেজ কৰি জনাব পাৰিব আৰক্ষীক আৰু সেই স্থানতে আৰক্ষী উপস্থিত হ'ব আৰু অপৰাধীক আৰক্ষীয়ে আটক কৰিব গতিকে অপৰাধী নিৰ্মূল কৰিবৰ বাবে আৰক্ষীয়ে ন কৌশল অৱলম্বন কৰিছে আপুনিও এতিয়াই নোট কৰি ৰাখক এই নম্বৰটো আৰু তৎক্ষণাত অপৰাধী দেখা মাত্ৰকে আৰক্ষীৰ লগত আপুনি যোগাযোগ কৰক এই মুহূৰ্তলৈ আহিছো সবিশেষ তথ্য অপৰাধীক ধৰিবলৈ নতুন কৌশল উদ্ভাৱন কৰিছে আৰক্ষীয়ে গতিকে আপুনিও ফোন নম্বৰ সেভ কৰক আৰু অপৰাধী দেখা মাত্ৰকে আৰক্ষীক খবৰ দিয়ক চেইন চুৰি বাইক চুৰি স্লেজিং আদিৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা যিকোনো ধৰণৰ অপৰাধী দেখা মাত্ৰকে আৰক্ষীক খবৰ দিয়ক ৰাজপথত বাইক ষ্টান কৰা সাইবাৰ অপৰাধী কোনো খাৰি যাব নোৱাৰিব এতিয়াৰে পৰা ৰাজপথত বাইক ষ্টান কৰিলে সোমাব লাগিব এতিয়াৰে পৰা ৰঙা ঘৰত অপৰাধী নিৰ্মূল কৰিবৰ বাবে বা অপৰাধ কমাবৰ বাবে আৰক্ষীৰ ন কৌশল অধিক ৰূপত শক্তিশালী হ'ব আৰক্ষী প্ৰশাসন গতিকে আপুনি নোট কৰি ৰাখক ফোন নম্বৰ অপৰাধীৰ বাবে আৰক্ষীয়ে ইতিমধ্যে মুকলি কৰিছে হেল্পলাইন নম্বৰ এই নম্বৰটোৰ জৰিয়তে আপুনি জনাব পাৰিব আৰক্ষীক সবিশেষ হেল্পলাইন নম্বৰটো আপুনি নোট কৰক 6026900651 এই নম্বৰটোৰ জৰিয়তে আৰক্ষীক আপুনি জনাব পাৰিব মেছেজ কৰিব পাৰিব ফোন কৰিও জনাব পাৰিব দায়িত্ব লৈ একশ্যন মোডত আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত অপৰাধ নিৰ্মূল কৰিবলৈ লোৱা হ'ব কঠোৰ ব্যৱস্থা লোৱা হ'ব গতিকে অপৰাধী নোহোৱা হ'ব ৰাজ্যত এতিয়াৰ পৰা অপৰাধী দেখা মাত্ৰকে আৰক্ষীক খবৰ দিয়ক এই হেল্পলাইন নম্বৰত এটা মাত্ৰ মেছেজ দিলে কৰায়ত্ব হ'ব অপৰাধী যি স্থানতে নাথাকক কিয় অপৰাধী সেই স্থানৰ পৰা বিশেষ কৌশলেৰে কৰা হ'ব কৰায়ত্ব য'তেই থাকক বা য'তেই নাথাকক কিয় সেই স্থানৰ পৰা অপৰাধীক আটক কৰিব আৰক্ষীয়ে অপৰাধীক ধৰিবলৈ উদ্ভাৱন কৰিছে বিশেষ কৌশল ন কৌশল অৱলম্বন কৰিছে আৰক্ষীয়ে অভিযোগকাৰীৰ নাম ঠিকনা গোপনে ৰখা হ'ব গতিকে আপুনি চিন্তা কৰিব নালাগে আপোনাৰ নাম ঠিকনা সকলো গোপনে ৰখা হ'ব পৰিচয় আপোনাৰ লুকুৱাই ৰখা হ'ব যিকোনো দুৰ্নীতি দেখিলে অভিযোগ দিব পাৰিব এই নম্বৰত দুৰ্নীতি আপুনি দেখিছে তৎক্ষণাত আপুনি ফোন কৰি জনাওক বা মেছেজ কৰি জনাওক অপৰাধীক ধৰিবলৈ নতুন কৌশল উদ্ভাৱন কৰিছে আৰক্ষীয়ে গতিকে এতিয়াই আপুনি নম্বৰটো সেভ কৰি ৰাখক অথবা নিউজটো শ্বেয়াৰ কৰি থওক যাতে অপৰাধী দেখা মাত্ৰকে আপুনি তৎক্ষণাত ফোন কৰি আৰক্ষীক বা মেছেজ কৰি আৰক্ষীক জনাব পাৰে 6026900065 পুনৰবাৰ ফোন নম্বৰটো কৈছোঁ আপুনি নোট কৰক এতিয়াই 6026900065 এই নম্বৰটোৰ জৰিয়তে আপুনি অভিযোগ কৰিব পাৰিব মেছেজ কৰিব পাৰিব ফোন কৰিব পাৰিব আপুনি ফোন বা মেছেজ কৰাৰ পিছত একশ্যন মোডত আৰক্ষীয়ে সেই স্থানত আহি উপস্থিত হ'ব আৰু অপৰাধীক কৰায়ত্ব কৰিব অপৰাধী ধৰিবৰ বাবে ন কৌশলত উদ্ভাৱন কৰিছে আৰক্ষীয়ে গতিকে চেইন চুৰি কৰা দেখিছে বাইক চুৰি কৰা দেখিছে বাইক ষ্টান কৰা আপুনি দেখা পাইছে বা যিকোনো অপৰাধজনক কাম কৰা দেখা পাইছে তৎক্ষণাত আপুনি আৰক্ষীৰ লগত যোগাযোগ কৰক তৎক্ষণাত আপুনি মেছেজ কৰক বা ফোন কৰি জনাওক যে এই স্থানতে অপৰাধী আছে এই স্থানতে চুৰ আছে এনেধৰণৰ আপুনি তথ্য দিব পাৰিব আৰু আপোনাৰ সম্পূৰ্ণ পৰিচয় গোপনে ৰাখিব আৰক্ষীয়ে গতিকে আপুনি চিন্তা কৰিব নালাগে আপোনাৰ পৰিচয় গোপনে ৰখা হ'ব আৰু অপৰাধী সেই স্থানৰ পৰা আপুনি যি স্থানৰ এড্ৰেছ বা আপুনি যি স্থানৰ ঠিকনা দিয়ে সেই স্থানতে গৈ আৰক্ষী উপস্থিত হয় সেই স্থানৰ পৰা আৰক্ষীয়ে কৰায়ত্ব কৰিব অপৰাধীক আৰু অপৰাধী ধৰিবৰ বাবে বা ৰাজ্যত অপৰাধী নোহোৱা কৰিবৰ বাবে ন কৌশল উদ্ভাৱন কৰিছে আৰক্ষীয়ে হেল্পলাইন নম্বৰ যিহেতু ইতিমধ্যে মুকলি কৰিছে 6026900651 এই নম্বৰটো এতিয়াই আপুনি আপোনাৰ মোবাইলে সেভ কৰি থওক অথবা নিউজটো শ্বেয়াৰ কৰি থওক যাতে অপৰাধী দেখা মাত্ৰক আপুনি ফোন নম্বৰটো বিচাৰি পায় তৎক্ষণাত আৰক্ষীৰ লগত যোগাযোগ কৰিব পাৰে তৎক্ষণাত আৰক্ষীক জনাব পাৰে আপুনি যদি ফোন কৰিবলৈ অসুবিধাৰ সন্মুখীন হয় তেন্তে আপুনি মেছেজ কৰিও জনাব পাৰিব দুৰ্নীতি কৰা দেখিছে তৎক্ষণাত আপুনি ফোন কৰি জনাব পাৰিব 6026900065 পুনৰবাৰ কৈছোঁ আপোনাৰ সুবিধাৰ্থে আপুনি ফোন নম্বৰ নোট কৰি ল'ব পাৰিব 6026900065 এই বিশেষ নম্বৰটোৰ জৰিয়তে আপুনি অভিযোগ কৰিব পাৰিব আপোনাৰ অভিযোগৰ ভিত্তিতে তদন্ত আৰম্ভ হ'ব সেই স্থানত গৈ আৰক্ষীৰ লোক উপস্থিত হ'ব আৰু য'তেই নাথাকক কিয় অপৰাধী সেই বিশেষ কৌশলেৰে কৰায়ত্ব কৰা হ'ব অপৰাধী গতিকে নিশাৰ ভাগতো যদি আপুনি দেখা পাইছে যে চুৰি কৰিছে বাইক চুৰি কৰা দেখিবলৈ পাইছে বা অপৰাধজনক কাম বাইক ষ্টান কৰা দেখিবলৈ পাইছে
বা চেইন চুৰি বিভিন্ন ধৰণৰ কাৰ্যকলাপ কৰা দেখিবলৈ পাইছে তেন্তে আপুনি তৎক্ষণাত জনাব পাৰিব আৰক্ষীক এটা মেছেজ কৰিও আপুনি জনাব পাৰিব নিশাৰ ভাগত আপুনি ঘৰলৈ যাত্ৰা কৰিছে বা অন্য স্থানলৈ গৈ আছে সেই স্থানতে আপুনি দেখিবলৈ পাইছে যে অপৰাধীয়ে যিকোনো কাম কৰি আছে বা দুৰ্নীতি কৰা দেখিবলৈ পাইছে তৎক্ষণাত আপুনি আৰক্ষীৰ লগত যোগাযোগ কৰিব পাৰিব আৰক্ষীক তৎক্ষণাত মেছেজ কৰিব পাৰিব ফোন কৰিব পাৰিব আৰু আপুনি ফোন কৰাৰ পিছত বা আপুনি এটা মেছেজ কৰাৰ পিছতে সেই স্থানত আৰক্ষীৰ লোক উপস্থিত হ'ব আৰু সেই স্থানৰ পৰা আপুনি যি স্থানৰ ঠিকনা দিব সেই স্থানৰ পৰাই গৈ আৰক্ষীয়ে কৰায়ত্ব কৰিব অপৰাধী গতিকে ফোন নম্বৰ নোট কৰক 6026900065 মন্তব্য আছে মন্তব্য আগবঢ়াইছোঁ ৰাইজ আচলতে সজাগ আৰু সচেতন কিন্তু মাজে মাজে কেতিয়াবা মনত পেলাই দিব লাগে সোঁৱৰাই দিব লাগে সেই কামখিনি যদি আমি কৰি জনসাধাৰণৰ যদি ৰাইজৰ যদি আমি সমৰ্থন পাওঁ সহযোগিতা পাওঁ আমি ইয়াত অপৰাধ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পাৰিম আৰু সেইকাৰণে আমি আজি আমি এটা মোবাইল নাম্বাৰ এটা হোৱাটছএপ নাম্বাৰো আমি আপোনালোকৰ যোগেদি আমি আজি মুকলি কৰিম সেই নাম্বাৰটো হৈছে 60269 00651 60269 00651 এইটো সিটি পুলিচৰ গ্ৰিভান্স নম্বৰ হ'ব ইয়াত যিকোনো ওজৰ আপত্তি থাকিলে যিকোনো ব্যক্তিৰ ৰাইজৰ যি ওজৰ আপত্তি থাকে যি তেওঁলোকে আমাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে যি বিষয়ে নহওক আমাক তেওঁলোকে এই হোৱাটছএপ যোগে ইয়াত জনাব পাৰিব এই নম্বৰটো আমাৰ সিপি অফিচত এইটো নম্বৰ ৰখা হ'ব মই ব্যক্তিগতভাৱে এই নম্বৰৰ কথা মেছেজবিলাক চাম অৱশ্যে যদি মিটিঙে মাতাঙে থকা হয় এনেকুৱা ঠাইত থকা হয় যে মই মেছেজ চাব নোৱাৰোঁ তেতিয়া আমাৰ আনৰেছপনচিবল বিষয়ে এই মেছেজখিনি চাব আৰু তাৰ ওপৰত আমি ততালিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম আমাৰ ৰাইজ আচলতে সজাগ আৰু সচেতন কিন্তু মাজে মাজে কেতিয়াবা মনত পেলাই দিব লাগে সোঁৱৰাই দিব লাগে সেই কামখিনি যদি আমি কৰি জনসাধাৰণৰ যদি ৰাইজৰ যদি আমি সমৰ্থন পাওঁ সহযোগিতা পাওঁ আমি ইয়াত অপৰাধ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পাৰিম আৰু সেইকাৰণে আমি আজি আমি এটা মোবাইল নাম্বাৰ এটা হোৱাটছএপ নাম্বাৰো আমি আপোনালোকৰ যোগেদি আমি আজি মুকলি কৰিম সেই নাম্বাৰটো হৈছে 60269 00651 60269 00651 এইটো সিটি পুলিচৰ গ্ৰিভান্স নম্বৰ হ'ব ইয়াত যিকোনো ওজৰ আপত্তি থাকিলে যিকোনো ব্যক্তিৰ ৰাইজৰ যি ওজৰ আপত্তি থাকে যি তেওঁলোকে আমাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে যি বিষয়ে নহওক আমাক তেওঁলোকে এই হোৱাটছএপ যোগে ইয়াত জনাব পাৰিব এই নম্বৰটো আমাৰ সিপি অফিচত এইটো নম্বৰ ৰখা হ'ব মই ব্যক্তিগতভাৱে এই নম্বৰৰ কথা মেছেজবিলাক চাম অৱশ্যে যদি মিটিঙে মাতাঙে থকা হয় এনেকুৱা ঠাইত থকা হয় যে মই মেছেজ চাব নোৱাৰোঁ তেতিয়া আমাৰ আনৰেছপনচিবল বিষয়ে এই মেছেজখিনি চাব আৰু তাৰ ওপৰত আমি ততালিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম আমাৰ ৰাইজ আচলতে সজাগ আৰু সচেতন কিন্তু মাজে মাজে কেতিয়াবা মনত পেলাই দিব লাগে সোঁৱৰাই দিব লাগে সেই কামখিনি যদি আমি কৰি জনসাধাৰণৰ যদি ৰাইজৰ যদি আমি সমৰ্থন পাওঁ সহযোগিতা পাওঁ আমি ইয়াত অপৰাধ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পাৰিম আৰু সেইকাৰণে আমি আজি আমি এটা মোবাইল নাম্বাৰ এটা হোৱাটছএপ নাম্বাৰো আমি আপোনালোকৰ যোগেদি আমি আজি মুকলি কৰিম সেই নাম্বাৰটো হৈছে 60269 00651 60269 00651 এইটো সিটি পুলিচৰ গ্ৰিভান্স নম্বৰ হ'ব ইয়াত যিকোনো ওজৰ আপত্তি থাকিলে যিকোনো ব্যক্তিৰ ৰাইজৰ যি ওজৰ আপত্তি থাকে যি তেওঁলোকে আমাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে যি বিষয়ে নহওক আমাক তেওঁলোকে এই হোৱাটছএপ যোগে ইয়াত জনাব পাৰিব এই নম্বৰটো আমাৰ সিপি অফিচত এইটো নম্বৰ ৰখা হ'ব মই ব্যক্তিগতভাৱে এই নম্বৰৰ কথা মেছেজবিলাক চাম অৱশ্যে যদি মিটিঙে মাতাঙে থকা হয় এনেকুৱা ঠাইত থকা হয় যে মই মেছেজ চাব নোৱাৰোঁ তেতিয়া আমাৰ আনৰেছপনচিবল বিষয়ে এই মেছেজখিনি চাব আৰু তাৰ ওপৰত আমি ততালিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম আমাৰ ৰাইজ আচলতে সজাগ আৰু সচেতন
কিন্তু মাজে মাজে কেতিয়াবা মনত পেলাই দিব লাগে, সোঁৱৰাই দিব লাগে। সেই কামখিনি যদি আমি কৰি জনসাধাৰণৰ যদি ৰাইজৰ যদি আমি সমৰ্থন পাওঁ, সহযোগিতা পাওঁ, আমি ইয়াত অপৰাধ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পাৰিম। আৰু সেইকাৰণে আমি আজি আমি এটা মোবাইল নাম্বাৰ, এটা হোৱাটছএপ নাম্বাৰো আমি আপোনালোকৰ যোগেদি আমি আজি মুকলি কৰিম। সেই নাম্বাৰটো হৈছে 60269 60269 00651 60269 00651। এইটো চিটি পুলিচৰ গ্ৰিভান্স নম্বৰ হ'ব। ইয়াত যিকোনো ওজৰ আপত্তি থাকিলে, যিকোনো ব্যক্তিৰ ৰাইজৰ যি ওজৰ আপত্তি থাকে, যি তেওঁলোকে আমাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে, যি বিষয়ে নহওক, আমাক তেওঁলোকে এই হোৱাটছএপ যোগে ইয়াত জনাব পাৰিব। এই নম্বৰটো আমাৰ CP অফিচত এইটো নম্বৰ ৰখা হ'ব। মই ব্যক্তিগতভাৱে এই নম্বৰ তথা মেছেজবিলাক চাম। অৱশ্যে যদি মিটিঙে মাটাঙে থকা হয়, এনেকুৱা ঠাইত থকা হয় যে মই মেছেজ চাব নোৱাৰোঁ, তেতিয়া আমাৰ আনৰেছপনচিবল বিষয়ে এই মেছেজখিনি চাব আৰু তাৰ ওপৰত আমি ততালিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম। আমাৰ ৰাইজ আচলতে সজাগ আৰু সচেতন, কিন্তু মাজে মাজে কেতিয়াবা মনত পেলাই দিব লাগে, সোঁৱৰাই দিব লাগে। সেই কামখিনি যদি আমি কৰি জনসাধাৰণৰ যদি ৰাইজৰ যদি আমি সমৰ্থন পাওঁ, সহযোগিতা পাওঁ, আমি ইয়াত অপৰাধ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পাৰিম। আৰু সেইকাৰণে আমি আজি আমি এটা মোবাইল নাম্বাৰ, এটা হোৱাটছএপ নাম্বাৰো আমি আপোনালোকৰ যোগেদি আমি আজি মুকলি কৰিম। সেই নাম্বাৰটো হৈছে 60269 60269 00651 60269 00651। এইটো চিটি পুলিচৰ গ্ৰিভান্স নম্বৰ হ'ব। ইয়াত যিকোনো ওজৰ আপত্তি থাকিলে, যিকোনো ব্যক্তিৰ ৰাইজৰ যি ওজৰ আপত্তি থাকে, যি তেওঁলোকে আমাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে, যি বিষয়ে নহওক, আমাক তেওঁলোকে এই হোৱাটছএপ যোগে ইয়াত জনাব পাৰিব। এই নম্বৰটো আমাৰ CP অফিচত এইটো নম্বৰ ৰখা হ'ব। মই ব্যক্তিগতভাৱে এই নম্বৰ তথা মেছেজবিলাক চাম। অৱশ্যে যদি মিটিঙে মাটাঙে থকা হয়, এনেকুৱা ঠাইত থকা হয় যে মই মেছেজ চাব নোৱাৰোঁ, তেতিয়া আমাৰ আনৰেছপনচিবল বিষয়ে এই মেছেজখিনি চাব আৰু তাৰ ওপৰত আমি ততালিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম। আমাৰ ৰাইজ আচলতে সজাগ আৰু সচেতন, কিন্তু মাজে মাজে কেতিয়াবা মনত পেলাই দিব লাগে, সোঁৱৰাই দিব লাগে। সেই কামখিনি যদি আমি কৰি জনসাধাৰণৰ যদি ৰাইজৰ যদি আমি সমৰ্থন পাওঁ, সহযোগিতা পাওঁ, আমি ইয়াত অপৰাধ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পাৰিম। আৰু সেইকাৰণে আমি আজি আমি এটা মোবাইল নাম্বাৰ, এটা হোৱাটছএপ নাম্বাৰো আমি আপোনালোকৰ যোগেদি আমি আজি মুকলি কৰিম। সেই নাম্বাৰটো হৈছে 60269 60269 00651 60269 00651। এইটো চিটি পুলিচৰ গ্ৰিভান্স নম্বৰ হ'ব। ইয়াত যিকোনো ওজৰ আপত্তি থাকিলে, যিকোনো ব্যক্তিৰ ৰাইজৰ যি ওজৰ আপত্তি থাকে, যি তেওঁলোকে আমাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে, যি বিষয়ে নহওক, আমাক তেওঁলোকে এই হোৱাটছএপ যোগে ইয়াত জনাব পাৰিব। এই নম্বৰটো আমাৰ CP অফিচত এইটো নম্বৰ ৰখা হ'ব। মই ব্যক্তিগতভাৱে এই নম্বৰ তথা মেছেজবিলাক চাম। অৱশ্যে যদি মিটিঙে মাটাঙে থকা হয়, এনেকুৱা ঠাইত থকা হয় যে মই মেছেজ চাব নোৱাৰোঁ, তেতিয়া আমাৰ আনৰেছপনচিবল বিষয়ে এই মেছেজখিনি চাব আৰু তাৰ ওপৰত আমি ততালিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম। আমাৰ ৰাইজ আচলতে সজাগ আৰু সচেতন, কিন্তু মাজে মাজে কেতিয়াবা মনত পেলাই দিব লাগে, সোঁৱৰাই দিব লাগে। সেই কামখিনি যদি আমি কৰি জনসাধাৰণৰ যদি ৰাইজৰ যদি আমি সমৰ্থন পাওঁ, সহযোগিতা পাওঁ, আমি ইয়াত অপৰাধ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পাৰিম। আৰু সেইকাৰণে আমি আজি আমি এটা মোবাইল নাম্বাৰ, এটা হোৱাটছএপ নাম্বাৰো আমি আপোনালোকৰ যোগেদি আমি আজি মুকলি কৰিম। সেই নাম্বাৰটো হৈছে 60269 60269 00651 60269 00651। এইটো চিটি পুলিচৰ গ্ৰিভান্স নম্বৰ হ'ব। ইয়াত যিকোনো ওজৰ আপত্তি থাকিলে, যিকোনো ব্যক্তিৰ ৰাইজৰ যি ওজৰ আপত্তি থাকে, যি তেওঁলোকে আমাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে,
যি বিষয়ে নহওক আমাক তেওঁলোকে এই হোৱাটছএপ যোগে ইয়াত জনাব পাৰিব এই নম্বৰটো আমাৰ CP অফিচত এইটো নম্বৰ ৰখা হ'ব মই ব্যক্তিগতভাৱে এই নম্বৰ তথা মেছেজবিলাক চাম অৱশ্যে যদি মিটিঙে মাটাঙে থকা হয় এনেকুৱা ঠাইত থকা হয় যে মই মেছেজ চাব নোৱাৰোঁ তেতিয়া আমাৰ আনৰেছপনচিবল বিষয়ে এই মেছেজখিনি চাব আৰু তাৰ ওপৰত আমি ততালিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম